আজি যাব লৈছো গৰখীয়া দৌল আৰু মোৰ লগত আছে মনজিত So let's go. যোৰহাট টাউনৰ পৰা গৰখীয়া দৌল অনুমানিক 6 কিলোমিটাৰ। আপোনালোকে যোনটো ৰাস্তা দেখিছে এইটো হৈছে যোৰহাট মালৱালী ৰাস্তা। আমি যোৰহাট মালৱালী ৰাস্তাৰ পৰা চিধা যাম অভাৰব্ৰিজৰ তলেদি। ওপৰেদি যোনটো ৰাস্তা গৈছে সেইটো যোৰহাট শিৱসাগৰ NH37 হাইৱে। সৰুৰ পৰাই গৰখীয়া দৌলৰ কথা শুনি আহিছিলোঁ, কিন্তু ইয়ালৈ অহা সৌভাগ্য হোৱা নাছিল। কামৰ সংক্ৰান্তত এইফালে আহোঁতে এবাৰ গৰখীয়া দৌলৰ ড্ৰোনখন দেখিলোঁ। এয়া আমি গৰখীয়া দৌলৰ ড্ৰোনখন পালোহি। তেতিয়াই এই দেওবাৰে অৰ্থাৎ আজি গৰখীয়া দৌললৈ যাম বুলি সিদ্ধান্ত ল'লোঁ। এই যি সৰু ৰাস্তাটো দেখিছে এইফালেদি আৰু কিছু দূৰ সোমাই যাব লাগিব, আৰু অলপ দূৰ সোমাই যোৱাৰ পাছত আমি গৰখীয়া দৌলৰ নিচেই কাষত থকা ড্ৰোনখন দেখিম। গৰখীয়া দৌল যোৰহাটৰ বালিগাঁৱত অৱস্থিত। সৰ্বসাধাৰণৰ মাজত চলি অহা প্ৰবাদ মতে আহোম ৰজা শিৱসিংহৰ দিনত গৰখীয়া দৌলৰ প্ৰথম বলিৰ ঘটনা ঘটিছিল। এয়া আমি গৰখীয়া দৌল পালোহি। এই গেটখনৰ দুৱাৰত দুটা সিংহৰ প্ৰতিমূৰ্তি আছে। শুনা মতে বৰ্তমান গৰখীয়া দৌল থকা ঠাইখনৰ ওচৰেদি আই নামৰ এখন নৈ বৈ গৈছিল। পিছত এই নৈখন শুকাই যায় আৰু ইয়াৰ চিনচাপ নাইকিয়া হৈ পৰে। নৈখনৰ কাষত এখন আহল বহল গৰু চৰোৱা পথাৰ আছিল। এইখন গেটৰ মুখত আছে ত্ৰিশূল আৰু ডম্বৰু, আৰু মহাদেৱৰ বাহন নন্দী ওচৰতে বহি আছে। আৰু এই পথাৰখনতে গৰখীয়া ল'ৰাবিলাকে গোট খাই গৰু চৰাইছিল। তাতে এজন প্ৰধান গৰখীয়াই বালিৰ দৌল সাজি ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰি আহিছিল। গৰখীয়া দৌলৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ এই চাইনবোৰ্ডখনতে দিয়া আছে। প্ৰতিদিনে পাল পাতি এজন গৰখীয়াই ফৰিং ধৰি আনিছিল আৰু বালিৰে সজা দৌলৰ সন্মুখত বীণা পাতেৰে ফৰিং বলি দিছিল। এই জেগাডোখৰতে ভাওনা সভা হয়। ছাইডত টাইলছ আছে যদিও মাজত মাটি আছে। এয়া গৰুৰ পক্ষী, বিষ্ণুৰ বাহন, আৰু দূৰত আছে হনুমান। আৰু গৰখীয়াসকলে নিতৌ কৰিবলগীয়া পূজা শেষ কৰি ঘৰলৈ বুলি উভতি গৈছিল। তেনেকৈ এজন গৰখীয়াৰ পাল পৰিল, কিন্তু গৰখীয়াজনে ফৰিং বিচাৰি আনিব নোৱাৰিলে। আৰু যেতিয়া বলিৰ সময় হ'ল তেতিয়া সেই গৰখীয়া ল'ৰাজনে নিজকে বলি দিবৰ বাবে সেই বালিৰ দৌলৰ সন্মুখত পৰি দিলে। ফৰিং যিদৰে বলি দিছিল সেইদৰে বীণা পাতেৰে তেওঁৰ ডিঙিটো ৰেপ দিয়ে, আৰু বীণা পাতৰ ৰেপত ল'ৰাটোৰ ডিঙিটো দুটুকুৰা হয়। এই আচৰিত কাণ্ড দেখি গৰখীয়াসকলে ভয় খালে আৰু গাঁৱৰ ৰাইজক জনালে। আৰু গাঁৱৰ ৰাইজে বিশ্বাস কৰিলে যে সেই ঠাইত কিবা অলৌকিক শক্তি আছে। এয়া মহাদেৱৰ ফটো, সেইবাবে সেই ঠাই বেৰি পেলায়। ৰাতিপুৱা শুই উঠি গাঁৱৰ ৰাইজে দেখে যে উই সাফলুৰ দৰে এটা দৌল সৃষ্টি হৈছে। ইয়াত এটা বস্তু চাই ভাল লাগিলে যে নামঘৰ আৰু মন্দিৰ একেলগে আছে। এয়া চাওক, মহাদেৱৰ ছবি খুটা টকা আছে, আৰু এয়া মহাদেৱৰ মূৰ্তি, হাতত ত্ৰিশূল ধৰি আছে। এয়া হৈছে গৰখীয়া দৌলৰ থাপনা। প্ৰতিদিনে সেই দল বাঢ়ি যোৱা দেখি স্থানীয় ৰাইজে এটা মন্দিৰ সাজি দিলে আৰু এটা শিৱ মূৰ্তি স্থাপন কৰে। তেতিয়াৰ পৰাই এই দৌলত প্ৰতিদিনে পূজা অৰ্চনা কৰা হয়। যদিও এটা উই সাফলুৰ নিচিনা দল সৃষ্টি হৈছিলে, কিন্তু ইয়াত কোনো উই নাই, আৰু যি অলৌকিক শক্তি এই মন্দিৰটোত আছে কেতিয়াবা বিভিন্ন ৰূপত দৰ্শন দিয়ে বুলি বিশ্বাস কৰে। থাপনাত যি গামোচাৰে ঢাকি থৈছে সেইটোৱে মই উল্লেখ কৰা উই সাফলু হয়। যোনটো উই সাফলুৰ কথা আমি কৈ আছিলোঁ সেইটো বহুত ডাঙৰ উই সাফলু আছিল, কিন্তু কালক্ৰমে অলপ ভিতৰলৈ সোমাই গ'ল। আৰু কিয় সোমাই গ'ল অলপ পূজাৰীৰ পৰা জানো আহক। কি হ'ল, এই যেতিয়া ব্ৰহ্মপুত্ৰ অস্তাকিছৰ বানপানী আহিছিল তেতিয়া এইবিলাক সোমাই গৈছিল। সোমাই যোৱা তেতিয়া বহি গ'ল। আমি থাপনা দৰ্শন কৰাৰ পাছত আমি অলপ চাহৰ সোৱাদ ল'লোঁ। ৰঙা চাহ, গুড় আৰু তিলৰ লাড়ু খাই বিৰাট ভাল লাগিল। মন্দিৰত থকা সকলো লোকৰ ব্যৱহাৰ পাতি দেখি খুব ভাল লাগিল।
চবতছে ভাল লাগিল যে দেৱেও আমাৰ লগত আহি চাহ খালেহি আৰু এয়া হৈছে আলহী ঘৰ একদম চিধা যোনটো ঘৰ দেখিছে এইটো হৈছে ৰান্ধনি ঘৰ ৰান্ধনি ঘৰটোত যি ব্যঞ্জন বনায় চব খৰিত বনায় আৰু যোনটো আলহী ঘৰ দেখিছে তাত গেছৰ প্ৰয়োজন আছে ইয়াৰ কাৰ্যসূচীবোৰৰ বিষয়ে অলপ জানো আহক অখণ্ড ভাগৱত আমাৰ ইয়াতে জন্ম 1977 চনত ভাগৱত হয় শিৱৰাত্ৰি হয় আৰু আমাৰ যিবোৰ বৰসভা নসভা গুৰু তিথি শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি চব হয় ইয়াতে হয় ন সেই তাত যে ইটো ঘৰত কেঁচা ডোখৰ আছে তাত ভাওনা হয় ভাওনা ডোখৰ আমি টাইচ দিয়া নাই আচ্ছা কেঁচা যোনটো পাৰ্ট আছে আচ্ছা আচ্ছা ইয়াতে পিনে আপুনি ইয়াত শিৱৰাত্ৰি বিৰাট ডাঙৰকৈ আয়োজন কৰা হয় শিৱৰাত্ৰিৰ সময়ত টিঙৰ যোনটো ছেট দেখিছে এইটো বেৰি দিয়া হয় আৰু তলত পীৰা পাৰি দিয়া হয় এইদৰে ভাগৱত পাঠো ইয়াতো ডাঙৰকৈ আয়োজন কৰে ইয়াৰ বাহিৰেও বিয়া আৰু লগুণ দিয়নিও ইয়াত হয় আৰু এইটো যি ঘৰ দেখিছে ইয়াতে ৰাস হয় কিবা কালচাৰেল প্ৰগ্ৰেম বা কিবা পাতিবলগীয়া হ'লেও ইয়াতে পাতে আমি অলপ নামঘৰৰ সভাপতিক লগ কৰিবৰ কাৰণে ৰখি দিলোঁ তেওঁৰ পৰা গম পালোঁ যে শাওণমহীয়া ইয়াত বিৰাট ভিৰ হয় মন্দিৰটো ৰাতিপুৱা 6টা বজাতে খোলে আৰু গধূলি 7টা 7:30 বজালৈকে খোলা থাকে নামঘৰ মন্দিৰ বস্তু দুভাগ একেলগে নামঘৰ মন্দিৰ বস্তু নামঘৰো আছে মন্দিৰো আছে সেইটো অকল গৰখীয়া দলতে দেখা যায় আৰু যদি আপোনালোক গৰখীয়া দল অহা নাই আশা কৰোঁ আপোনালোক আহিব আৰু চাই যাব এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংকছ ফৰ ৱাচিং